যশস্বী জয়সৱাল দুৰ্দান্ত প্ৰদৰ্শন 180 ৰানৰ লক্ষ্য আগত লৈ জয়সৱালে যি খেল দেখুৱালে জয়সৱালৰ বেটৰ জয়ত সম্পূৰ্ণৰূপে বিধ্বস্ত মুম্বাই ইণ্ডিয়ান্স আৰু 180 ৰানৰ লক্ষ্য আগত লৈ জয়সৱালে এফালৰ পৰা ডমিনেটিং ইনিংছ খেলিলে সম্পূৰ্ণ যি ইণ্টেণ্ট লৈ নামিছিলে জয়সৱালে মেচ জিকাই উভতি অহা আৰু সেই ইণ্টেণ্ট লৈ যেন জয়সৱালে শেষলৈকে অপৰাজিত হৈ থাকি মেচ জিকাই উভতি আহিলে আৰু যি ক্লাছ দেখুৱালে জয়সৱালে শৰ্ট সিলেকশ্যন দুৰ্দান্ত তথা প্ৰশংসনীয় আছিল আউটষ্টেণ্ডিং পাৰফৰ্মেন্স জয়সৱালৰ দ্বাৰা আজি জয়সৱালে যি প্ৰদৰ্শন দেখুৱালে হেয়া প্ৰশংসনীয় আছিল আৰু জয়সৱালে যেহেতু ফৰ্মলৈ উভতি আহিছে আৰু IPLৰ পিছতে যেহেতু ভাৰতীয় দলে T20 ৱৰ্ল্ড কাপলৈ ৰাওনা কৰিব হেয়া ভাৰতীয় দলৰ কাৰণে ভাল খবৰ জয়সৱালে ফৰ্মলৈ উভতি আহিছে আৰু জয়সৱালে নিজৰ স্থান প্ৰায় নিশ্চিত কৰিলে যে T20 ৱৰ্ল্ড কাপত ৰোহিত শৰ্মাৰ লগত যে অপেনিং জুটিত জয়সৱাল থাকিব হেয়া নিশ্চিত কৰিলে জয়সৱালে এই ইনিংছৰ জৰিয়তে 180 ৰানৰ লক্ষ্য আগত লৈ 60 বলৰ সন্মুখীন কৰি 104 ৰানত অপৰাজিত হৈ থাকিলে আৰু যি শৰ্ট সিলেকশ্যন আছিল সম্পূৰ্ণ সঠিক আৰু গেম প্ল্যান অনুযায়ী আছিল জয়সৱালে বুমৰাক যি প্ল্যান অনুযায়ী খেলিছিল জসপ্ৰীত বুমৰা বিগত কেইটা মাছত যি ডমিনেট কৰি আছিল আৰু সেই বুমৰাৰ ওপৰত যি ইণ্টেণ্ট দেখুৱাইছিল জয়সৱালে বিশেষকৈ জেৰাল্ড কোটজি জসপ্ৰীত বুমৰা পিয়ুষ চাওলাৰ দৰে অভিজ্ঞ বলাৰৰ আগত যি পাৰফৰ্মেন্স দেখুৱালে নেক্সট লেভেল আছিলে জয়সৱালৰ লগত জছ বাটলাৰো ভাল আৰম্ভণি দিছিলে ৰাজস্থান ৰয়েলছক 25 বলৰ সন্মুখীন কৰি 35 ৰানত আউট হৈছিল যদিও দুয়ো মিলি দুৰ্দান্ত পাৰ্টনাৰশ্বিপ কৰিছিল আৰু পিছলৈ সঞ্জু চেমছনে ক্ৰিজত আহি জয়সৱালক সম্পূৰ্ণৰূপে মেণ্টৰিং ভূমিকা দিয়া দেখা গৈছিল সঞ্জু চেমছনে 28 বলত শেষলৈকে 29 ৰানত অপৰাজিত হৈ যি অধিনায়কত্ব ইনিংছৰ উপহাৰ দিলে আৰু এই অধিনায়কত্ব ইনিংছৰ দ্বাৰাই ৰাজস্থান ৰয়েলছে সহজতে জয়লাভ কৰিবলৈ পালে আৰু ইয়াৰ পূৰ্বে মুম্বাই ইণ্ডিয়ান্সে কেৱল মাত্ৰ 179 ৰান কৰিব পাৰিছিল 9 উইকেটৰ বিনিময়ত আৰু মুম্বাই ইণ্ডিয়ান্সৰ হৈ তিলক বৰ্মাই 45টা বলৰ সন্মুখীন কৰি 65 ৰান কৰিছিল সম্পূৰ্ণ ইনিংছটো বিল্ড কৰিছিল তিলক বৰ্মাই উপৰজুপুৰি উইকেট যোৱাৰ পিছতো তিলক বৰ্মাই যি ধৈৰ্য সহকাৰে বেটিং কৰিছিল সম্পূৰ্ণ ইণ্টেণ্ট দেখুৱাই ইনিংছ বিল্ড কৰিছিলে তিলক বৰ্মাই যাৰ কাৰণে মুম্বাই ইণ্ডিয়ান্সে 179 ৰানলৈ যাব পাৰিছিলে তিলক বৰ্মাৰ উপৰিও মুম্বাই ইণ্ডিয়ান্সৰ ইনিংছত সম্পূৰ্ণ ইম্পেক্ট দিছিল নেহাল ৱাডেৰাই এইখন মেচত চান্স পাই কেৱল মাত্ৰ 24 বলৰ ভিতৰতে 49 ৰানৰ যি দৰ্শনীয় ইনিংছ খেলিছিল এই দৰ্শনীয় ইনিংছৰ ফলতেই মুম্বাই ইণ্ডিয়ান্সে 179 ৰানলৈ যাব পাৰিছিলে নহলে এটা সময়ত মুম্বাই ইণ্ডিয়ান্সে 54 ৰানৰ ভিতৰতে 4টাকৈ উইকেট হেৰুৱাই 120 ৰানৰ ভিতৰতে থমকি যোৱাৰ দিশে দেখা গৈছিল কিন্তু তেনে সময়তে নেহাল ৱাডেৰাই যি তুফান আনিছিলে মুম্বাই দলৰ এই ইনিংছত এই নেহাল ৱাডেৰাৰ এই তুফানৰ বলতেই মুম্বাই ইণ্ডিয়ান্সে সন্মানগত স্কৰত আহিব পাৰিছে আৰু মুম্বাই ইণ্ডিয়ান্সৰ এই বেটিং বিপৰ্যয়ৰ মূলতেই আছিল ৰাজস্থান ৰয়েলছৰ ফাষ্ট বলাৰ সন্দীপ শৰ্মাৰ দুৰ্দান্ত প্ৰদৰ্শন সন্দীপ শৰ্মাই বল হাতেৰে যি তাণ্ডৱ চলাইছিল সেই তাণ্ডৱ যেন প্ৰথমৰে পৰা মুম্বাই ইণ্ডিয়ান্সৰ বেটাৰসকলে ভুগিবলগীয়া হৈছিল আৰু প্ৰথম পাৱাৰ প্লেৰ ভিতৰত 2 অভাৰ বলিং কৰি সন্দীপ শৰ্মাই 2টা উইকেট লৈ কেৱল মাত্ৰ 4 ৰান খৰচ কৰিছিলে সন্দীপ শৰ্মাই এইখন মেচত উভতি আহি যি খেল দেখুৱালে প্ৰথম পাৱাৰ প্লে হওক বা ডেথ অভাৰে হওক আৰু অন্তিম অভাৰতো কেৱল মাত্ৰ 3 ৰান খৰচ কৰিছিলে 20তম অভাৰত আহি কোনো এজন বলাৰে যদি কেৱল মাত্ৰ 3 ৰান খৰচ কৰি 3টাকৈ উইকেট দখল কৰে তেনেহলে দলৰ কাৰণে কিমান উপকাৰী হেয়া সন্দীপ শৰ্মাই দেখুৱাই দিলে এইখন মেচত সন্দীপ শৰ্মাই নিজৰ 4 অভাৰৰ স্পেলত কেৱল মাত্ৰ 18 ৰান খৰচ কৰিছিলে আৰু 13টাকৈ ডট বল দিছিলে সন্দীপ শৰ্মাই আৰু 18 ৰান ব্যয় কৰি 5টা গুৰুত্বপূৰ্ণ উইকেট লৈছিলে সন্দীপ শৰ্মাই মেচখনত ডাঙৰ উইকেট লৈছিলে ঈশান কিষাণ ৰোহিত শৰ্মা সূৰ্য কুমাৰ যাদৱ আৰু ডেভিডকো আউট কৰি সন্দীপ শৰ্মাই মুম্বাই ইণ্ডিয়ান্সৰ মেৰুদণ্ড ভাঙি দিছিল যাৰ কাৰণে মুম্বাই ইণ্ডিয়ান্সে মেচখনত প্ৰথমৰে পৰাই পিছ পৰি আছিল আৰু শেষলৈকে সন্দীপ শৰ্মাৰ এই দুৰ্দান্ত প্ৰদৰ্শনৰ বলতেই 9 উইকেটত ডাঙৰ তথা সহজ জয়লাভ কৰিছে ৰাজস্থান ৰয়েলছে আজিলৈ মেচ প্ৰিভিউ এয়াই আছিল ভিডিঅ'খন চাই যদি ভাল পালে তেনেহলে লাইক আৰু সাবস্ক্ৰাইব কৰিব ধন্যবাদ।